জিন্দাবাদ জিন্দাবাদ কৃষক পৰিষদ জিন্দাবাদ 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 অতুল বৰা জিন্দাবাদ 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 আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কৃষক সংকল্প সভা এখন গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আয়োজন কৰা হৈছে। এই সংকল্প দিৱসখন গোটেই অসম ভিত্তিত হ'ব। আমি এই সংকল্প সভাখনত উপস্থিত হোৱাৰ কাৰণে নলবাৰী সমষ্টিৰ পৰা বিভিন্ন পঞ্চায়তৰ পৰা কৃষক সমাজক আমি লৈ আনিছোঁ আৰু আমি তাত উপস্থিত হ'ম। আপোনালোকে জানেই যে কৃষি হ'ল অসমৰ জাতীয় জীৱনৰ এটা অবিচ্ছেদ্য অংগ আৰু কৃষকে আমাৰ জনসাধাৰণক অন্নদান কৰে। গতিকে এই কৃষক সমাজৰ বিনিময়তে অসমৰ লগতে ভাৰতবৰ্ষখনৰ যি কৃষিৰ উৎপাদনেৰে অৰ্থনীতিৰ বুনিয়াদ ৰচনা কৰা হৈছে বা অৰ্থনীতিৰ বুনিয়াদ গঢ়া হৈছে। গতিকে আমি গোটেই ভাৰতবৰ্ষখন যিহেতু প্ৰথম অৱস্থাৰ পৰাই কৃষি প্ৰধান দেশ আছিল, গতিকে সেইকাৰণে আমি কৃষকসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে আজি যোৱা কেইবাটাও বছৰৰ পৰা কৃষকৰ সৰ্বাংগীন সুবিধাৰ কাৰণে বিভিন্ন আঁচনিৰ মাধ্যমেৰে তেখেতসকলৰ খোৱাবিলাক যিবিলাক অসুবিধা আছে, যিবিলাক আঁচনিৰ মাধ্যমেৰে সুবিধা দিব লাগে, সেইবিলাক দিয়াৰ কাৰণে চেষ্টা চলাই থকা হৈছে। আজি তাৰে উপলক্ষে আজি আমাৰ পাঞ্জাবাৰীত যিখন কৃষক সংকল্প সভা হ'ব, তাত বিস্তৃতভাৱে আলোচনা কৰা হ'ব আৰু সমূহ কৃষক ৰাইজ আহি তাতে প্ৰায় ৩-৪ হাজাৰৰ আশা কৰিছোঁ। ৩-৪ হাজাৰৰ ওপৰত কৃষক তাত সমবেত হ'ব। লগতে আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া থাকিব, অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য ডাঙৰীয়া থাকিব আৰু অন্যান্য আমন্ত্ৰিত ব্যক্তি থাকিব। সকলোৰে সন্মুখতে এই সভাখন আয়োজন হ'ব আৰু এই সভাৰ মাধ্যমেৰে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে অসমৰ কৃষকৰ যি তেওঁলোক বঞ্চিত হৈছে, কি ধৰণে তেওঁলোকক আমি উপকৃত কৰিব পাৰোঁ। অনাগত দিনত তেওঁলোকক আমি যিভাগে বিভিন্ন মাধ্যমেৰে যেনে আজিকালি ট্ৰেক্টৰ আছে বা বিভিন্ন বীজ বা বিভিন্ন স্বনিয়োজন আঁচনি, এই আঁচনিৰ মাধ্যমেৰে তেওঁলোকক এইবিলাকত কেনেকৈ জড়িত কৰিব পাৰোঁ, তাৰ পৰা কি ধৰণে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰিব, এই বিষয়বস্তুৰ ওপৰত আজি বিশদভাৱে আলোচনা হ'ব। সেয়েহে কৃষি যিহেতু আমাৰ ভাৰতবৰ্ষৰ মেইন ইনকামৰ অৰ্থাৎ আয়ৰ মূল উৎস, গতিকে এই কৃষিৰ মাধ্যমেৰে ভাৰতবৰ্ষখনৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি উঠিছে আৰু আমি সেইকাৰণে কৃষিক আমি কোনোপধ্যে বাদ দিব নোৱাৰোঁ। আৰু যিসকল কৃষকে দিনে ৰাতি পথাৰত খেতি কৰি কষ্ট কৰি এই শস্য উৎপাদন কৰে আৰু সেই শস্যৰ উৎপাদন বিক্ৰী কৰি যি তাৰ পৰা ইনকাম হয়, সেই ইনকামেৰে নিজৰ পৰিয়ালবিলাক চলাই, তাৰোপৰি দেশৰ বুনিয়াদ গঢ়াৰ কাৰণে, অৰ্থনীতিৰ বুনিয়াদ গঢ়াৰ কাৰণে তেওঁলোকে অৰিহণা যোগাই আহিছে। এই আপাহততে মই আজি এই যি সমদল আমি যাবলৈ ওলাইছোঁ, এই সুযোগতে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কৃষক সমাজলৈ মই এটা শুভেচ্ছা বাণী দিছোঁ। লগতে তেখেতসকলৰো সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁলোকে যেন অনাগত দিনত আৰু উন্নত মানৰ বীজ আৰু অন্যান্য দিশেৰে তেওঁলোকে নিজৰ খেতি পথাৰ চহকী কৰিব পাৰে আৰু উৎপাদন বেছি বৃদ্ধি কৰিব পাৰে আৰু বিভিন্ন আঁচনিৰ মাধ্যমেৰে তেওঁলোকে অকণমান নিজৰ স্বনিৰ্ভৰশীল আঁচনিৰ দ্বাৰা তেওঁলোকে যেন নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি এই সংকল্প সভালৈ ওলাইছোঁ।